कारण सोनपुराबासीয়ে মোক যি ধৰণৰ সহায় সহযোগ মানে মৰম চেনে দি আগবঢ়াই লৈ গৈছে এই কাৰণে মই সঁচাকৈ গৌৰৱান্বিত অনুভৱ কৰিছোঁ সমগ্ৰ ভোটাৰ ৰাইজক মানে অভিনন্দন জ্ঞাপন কৰিছোঁ মানে সোণপুৰা গাঁওবাসীয়ে মোক যেনেকৈ সহায় সহযোগ মানে ভালপোৱা দি আগবাঢ়ি লৈ গৈছে মই যাতে ৰাইজৰ সেৱা কৰি ভাল কাম কৰি মানে আগবাঢ়ি লৈ যাব পাৰোঁ এই কাৰণে এইটো মানে ভাবিছোঁ আৰু মই হয় আশা আছে নিশ্চয় আপোনালোকে যদি ৰাইজে সকলোৱে মিলি মোক সমৰ্থন কৰে আৰু সহায় সহযোগ আগবাঢ়ি লৈ যায় নিশ্চয় মোৰ আশা আছে আৰু ৰাইজৰ সেৱা কৰাৰ কাৰণে আৰু মানে আমাৰ যি মানে সোণপুৰা গাঁওবাসী মানে যি পিছপৰা অঞ্চল দুখীয়া নদীৰ গৰাখহনীয়া যিবিলাক সমস্যা আছে যাতে মই ভালকৈ চলাই যাব পাৰোঁ অহা 5 বছৰ তাৰ কাৰণে মোক সকলো ৰাইজে যাতে দোৱা আৰু আশীৰ্বাদ দি চলাই নিবৰ কাৰণে কাদং গাঁও পঞ্চায়তত আমাৰ যি মানে বহুত সমস্যা আছে নদীৰ গৰাখহনীয়া তাৰপিছত আমাৰ ৰাস্তা ঘাটৰ যি অসুবিধা বানপানীৰ যি অসুবিধা আৰু মানে আমাৰ কাদং গাঁও পঞ্চায়তৰ বেছিভাগ মানুহ আপোনাৰ নদীৰ গৰাখহনীয়াৰ ভুক্তভোগী পৰিয়াল এই পৰিয়ালবিলাকৰ লগত থাকি মই 5 বছৰ ৰাইজৰ সেৱা কৰি আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে মোক সহায় সহযোগ আপোনালোকে মানে সাংবাদিক দাদাসকল আছে যাতে আগবাঢ়ি লৈ যায় তাৰ কাৰণে মই তেওঁলোকলৈ এটাই আহ্বান থাকিব যাতে তেওঁলোকে মোক সহায় সহযোগ কৰি মানে লৈ যায় সভাপতি আসনলৈ লৈ যায় এইটোৱে মোৰ মানে আহ্বান মোৰ নাম সাবিনা ইয়াসমিন হুছেইন সোণপুৰা 7 নম্বৰ ৱাৰ্ডৰ পৰা মই প্ৰতিদ্বন্দ্বী হিচাপে নিৰ্বাচিত হৈছোঁ কাদং 57 নং গাঁও পঞ্চায়তৰ অন্তৰ্গত হয় আজি বিৰাট গৌৰৱ অনুভৱ কৰিছোঁ আৰু এইটো এটা খুবেই সাধাৰণ কথা যিহেতু পঞ্চায়ত নিৰ্বাচন চলি আছে এইটো আপোনালোকে সবেই জ্ঞাত অসমত 2025 যিটো পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি আমি 57 নং কাদং গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ পৰা এজন ৰাইজৰ মনোনীত প্ৰাৰ্থী হিচাপে আমাৰ যিগৰাকী নবৌ তেখেতৰ হাজবেণ্ড ৰাজু জাকিৰ হুছেইন বুলি সবেই জ্ঞাত ৰাজনৈতিকভাৱেও একচুৱেলি আমাৰ এটা পৰিচয় আছে বুলি ক'লেও হয়তো আমাৰ ভুল নহ'ব গতিকে আমি 7 নম্বৰ ৱাৰ্ডৰ পৰা ৰাইজৰ আশীক লৈ আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু এই ক্ষেত্ৰত দেখা গৈছে যে 7 নম্বৰ ৱাৰ্ডৰ আমি প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছত হয়তো এজন প্ৰতিদ্বন্দ্বিতা আছিলে কিন্তু তেখেতৰ বহুত অসুবিধাৰ বাবে ইতিমধ্যে তেখেতৰ প্ৰত্যাহাৰ কেনচেল হৈছে গতিকে এই ক্ষেত্ৰত আমি বিনা প্ৰতিদ্বন্দ্বিতাই আজি 7 নম্বৰ ৱাৰ্ডৰ পৰা জয়ী হৈছোঁ আৰু সেই হিচাপে এইটো এটা আমাৰ কাৰণে খুবেই গৌৰৱৰ বিষয় আৰু আমি এইটোও কওঁ লগতে যে আজি শৈক্ষিক সমাজৰ কাৰণে এটা ইতিবাচক মেছেজ হয় ইতিবাচক এটা বাৰ্তা হয় যি ক্ষেত্ৰত গোটেই অসমত বিশেষকৈ মাইনৰিটি যিবোৰ অঞ্চল আছে যিবোৰ পঞ্চায়ত হৈছে সেইবোৰ পঞ্চায়তত প্ৰতিটো ৱাৰ্ডত দেখা গৈছে যে 5 জন 7 জন 4 জন 8 জন পৰ্যন্ত ৱাৰ্ড মেম্বাৰ একেটা ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু সেই ক্ষেত্ৰত আমাৰ ৱাৰ্ডৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাই জয়ী হোৱাটো এইটো ৰাইজৰ জয় এইটো গোটেই সোণপুৰাবাসীৰ জয় আৰু আমাৰ এটা আশা আছে যে আমি কাদং পঞ্চায়তত যদি কাদং পঞ্চায়তৰ আন ৱাৰ্ডৰ পৰা জয়ী হৈ অহা আন যিবোৰ সদস্য থাকিব তেখেতসকলৰ যদি আমাক সহযোগ কৰে তেনেহ'লে কাদং পঞ্চায়তৰ এজন উপযুক্ত সভানেত্ৰী এইবাৰ কাদং পঞ্চায়তৰ ৰাইজে পাব বুলি আমি আশাবাদী কাৰণ আপোনালোকে ইতিমধ্যেই গম পায় যোৱা 5টা বছৰত অসমত বৰপেটা জিলাৰ কাদং পঞ্চায়তৰ যিটো দুৰ্নীতি কামৰ যিটো অনীহা কাম হোৱা নাই বুলি ক'লেও হয়তো আমাৰ ভুল নহ'ব গতিকে আৰু
তাতকৈ ডাঙৰ কথাটো হ'ল আমি যিটো ৱাৰ্ডৰ পৰা বিলংছ কৰোঁ 57 নং কাদং পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ড সেই ৱাৰ্ডত যোৱা 5টা বছৰ আমি এটা মেম্বাৰ নোহোৱাকৈ অতিবাহিত কৰিলোঁ ইয়াতকৈ আৰু দুখৰ বিষয় আমাৰ কাৰণে হ'ব নালাগে ওচৰৰ প্ৰতিবেশী যিবোৰ পাৰ্শ্বৱৰ্তী যিটো ৱাৰ্ড আছে সেইটো ৱাৰ্ডত এইবাৰ যিমান সংখ্যক আপোনাৰ এৱাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হৈছে বা অৰুণোদয়ৰ আঁচনিৰ যিবোৰ হিতাধিকাৰী হৈছে এইবোৰ আঁচনিৰ পৰা আমাৰ 7 নম্বৰ ৱাৰ্ডৰ প্ৰতিজন ভোটাৰে বা প্ৰতিটো পৰিয়ালে আমি বঞ্চিত হৈ আছোঁ গতিকে আপোনালোকে গম পায় ইয়াৰ মূলত কাৰণ হ'ল যে আমাৰ ৱাৰ্ড মেম্বাৰ নাছিল এই ক্ষেত্ৰত পঞ্চায়ত যিগৰাকী সভাপতি আছিল তেখেতৰ অনীহাৰ কাৰণে হয়তো আমাৰ যিটো ৱাৰ্ড আছে আমি বিভিন্ন সুবিধাৰ পৰা চৰকাৰী আঁচনিৰ পৰা আমাৰ 7 নম্বৰ ৱাৰ্ডৰ মানুহখিনি বঞ্চিত হৈ আছে সেই আশা বুকুত বান্ধি লৈ ৰাইজৰ আশীক লৈ আমি আগবাঢ়ি আহিছোঁ গতিকে আমাক ৰাইজে যথেষ্ট মৰম যথেষ্ট সহযোগ যথেষ্ট ভালপোৱা দি আজি বিনা প্ৰতিদ্বন্দ্বিতাত যি জয়ী কৰাইছে গতিকে আমাৰ আশা আছে যাতে ৰাইজৰ আশাটো যাতে অনাগত দিনত আমি পৰিপূৰ্ণভাৱে তেখেতৰ মনৰ আশাবিলাক ৰাইজৰ মনৰ আশাবিলাক পূৰণ কৰিব পাৰোঁ সেই আশা লৈয়ে হয়তো আমি এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু ৰাইজৰ যথেষ্ট আশীৰ্বাদ আৰু সহযোগৰ ফলত আজি আমি বিনা প্ৰতিদ্বন্দ্বিতাই 7 নম্বৰ ৱাৰ্ডৰ পৰা কাদং পঞ্চায়তত সৰ্বপ্ৰথম এজন বিনা প্ৰতিদ্বন্দ্বিতাই আমি জয়ী হৈ আহিছোঁ Mas eles falam, vamos logo.